নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল আজি হৈছে 13 জুলাই 2025 অসমীয়া 28 আহাৰ দেওবাৰ আজি সূৰ্যোদয় সময় পুৱা 4:24 আৰু সূৰ্যাস্ত সময় 6:08 আজি 1:02 লৈকে তৃতীয় তিথি তাৰ পাছতে হৈছে চতুৰ্থী তিথি আজি দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি আজি আপোনাৰ দৈনন্দিন কাম কাজ যথেষ্ট ভাল হ'ব কিবা কাৰণত ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে ভাই ভনীৰ লগত জড়িত সমস্যাৰ সমাধান হ'ব অতি আত্মবিশ্বাসেৰে কাম কৰাটো এৰক বন্ধু বান্ধৱীৰ পৰা পৰামৰ্শ লোৱাৰ পিছত কাম কৰিলে লাভজনক হ'ব বিষ ৰাশি আজি আপুনি কিছুমান সৰু ভুল কৰিব পাৰে যাৰ ফলত আপোনাৰ বহুত ক্ষতি হ'ব পাৰে ভদ্ৰ ভাষা ব্যৱহাৰ কৰা উচিত পৰ্যটনৰ লগত জড়িতসকলৰ বাবে দিনটো উৎকৃষ্ট আনৰ বিষয় অপ্ৰয়োজনীয়ভাৱে হস্তক্ষেপ নকৰিব মিথুন ৰাশি ব্যৱসায়ত নতুন পদ্ধতি ব্যৱহাৰ কৰাটো পৰিহাৰ কৰিব লাগে ছ'চিয়েল মিডিয়াৰ জৰিয়তে নতুন বন্ধু পাব পাৰে আনকি আপোনাৰ বিৰোধীয়েও আপোনাক সন্মান কৰিব অতিমাত্ৰা চিন্তা কৰা উচিত নহয় পৰিয়ালৰ সৈতে বজাৰ কৰিবলৈ যাব পাৰে কৰ্কট ৰাশি আপোনাৰ আচৰণৰ কিছু ইতিবাচক পৰিৱৰ্তনত আপোনাৰ পৰিয়াল সন্তুষ্ট হ'ব দেউতাকৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত পুৰণি অভিজ্ঞতাৰ পৰা আপুনি উপকৃত হ'ব ধৰ্মীয় কাম-কাজৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব সন্ধিয়া ভাগৰুৱা আৰু মূৰৰ বিষ অনুভৱ কৰিব পাৰে সিংহ ৰাশি আজি আপোনাৰ ঊৰ্ধ্বতম বিষয়াৰ লগত বেছি তৰ্ক নকৰিব চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে দিনটো অতি উত্তম আপুনি আপোনাৰ লক্ষ্যৰ প্ৰতি অতি সচেতন হ'ব কৰ্মক্ষেত্ৰত কিছু ৰাজনীতিৰ সন্মুখীন হ'ব লাগিব অপ্ৰয়োজনীয় কথাবোৰত আপুনি মানসিক চাপত পৰিব পাৰে কন্যা ৰাশি হঠাৎ সমস্যাৰ সন্মুখীন হ'ব পাৰে গুপ্ত বিষয় শিকিবলৈ আপোনাৰ ইচ্ছা সৃষ্টি হ'ব এলাৰ্জি আৰু গৰমৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'ব উপাৰ্জনৰ বাবে অলপ চিন্তিত হ'ব পাৰে আপোনাৰ বাহনখন বিকল হ'ব পাৰে তুলা ৰাশি আজি আপুনি মাতৃৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰিব আপোনাৰ বৈবাহিক সম্পৰ্কত অনাস্থাৰ অনুভূতি আহিবলৈ নিদিব ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত অধিক মনোনিৱেশ কৰিব লাগে আনৰ পৰা বেছি আশা নকৰিব আপুনি নিজৰ কামত বিশেষ মনোনিৱেশ কৰিব নোৱাৰিব বৃশ্চিক ৰাশি কিছুমান গুৰুত্বপূৰ্ণ কামক লৈ কিছু অসুবিধা হ'ব আজি টকা ধাৰলৈ নিদিব নহ'লে টকা ঘূৰাই পোৱাত অসুবিধা হ'ব পাৰে অচিনাকি মানুহক বিশ্বাস কৰাটো এৰাই চলিব লাগে আনৰ বিবাদত লিপ্ত হোৱাৰ পৰা বিৰত থাকক বাহিৰত গধুৰ আৰু ভজা খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে ধনু ৰাশি আজি হয়তো আপোনাৰ সৰু ভাই ভনীক লৈ অলপ চিন্তিত হৈ পৰিছে নিবনুৱা লোকে হয়তো নতুন চাকৰি পাব বিতৰ্কিত বিষয়বোৰৰ সমাধান বিচাৰি পাব পাৰে আপুনি হয়তো কম দূৰত্বৰ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে আইনী বিষয়ত আপুনি সফলতা লাভ কৰিব মকৰ ৰাশি আপোনাৰ দৈনন্দিন কাম-কাজ সংগঠিত হ'ব আপোনাৰ মনটো সন্তুষ্ট হ'ব আপুনি আপোনাৰ ঘৰটো সংস্কাৰ কৰাৰ পৰিকল্পনা কৰিব পাৰে আপোনাৰ নগদ ধনৰ সমস্যা সমাধান হ'ব পাৰে নতুন কাম আৰম্ভ কৰাৰ বাবে দিনটো অতি উত্তম নতুন সম্পত্তি কিনিব পাৰে কুম্ভ ৰাশি আজি কাকো টকা ধাৰলৈ নিদিব আবদ্ধ হৈ থকা ধনখিনি উদ্ধাৰ কৰাৰ আপুনি অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে অত্যাধিক কথা কোৱা আৰু খঙৰ বাবে আপোনাৰ সম্পৰ্কবোৰ প্ৰভাৱিত হ'ব আপুনি বীমাত ধন বিনিয়োগ কৰিব পাৰে আপুনি গাঁঠি আৰু আঁঠুৰ বিষৰ সমস্যাৰ অনুভৱ কৰিব পাৰে আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি দিনটো আপোনাৰ বাবে অতি অনুকূল হ'ব আপোনাৰ প্ৰতিদ্বন্দ্বীসকল আপোনাৰ হাতত পৰাস্ত হ'ব পাৰে পাৰিবাৰিক সমস্যা এটাৰ সমাধান বিচাৰি পোৱা যাব ৰাজনীতিৰ লগত জড়িতসকলে নিজৰ কূটনৈতিক দক্ষতা ব্যৱহাৰ কৰি হয়তো ডাঙৰ কিবা এটা কৰিব পাৰে আপোনাৰ বৈবাহিক সম্পৰ্কত প্ৰেম বাঢ়িব আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক ধন্যবাদ